এতিয়া বস্তুটো ডিজিটেল হৈ গৈছে। যদি তাতে কোনোবাই এখন শ্বৰ্ট ফিল্ম বনাব বিচাৰিছে, তাতে কোনোবাই বেলেগ ধৰণৰ য'ত পজিটিভ কিবা এটা থকা বনাব বিচাৰিছে, মই ভাবোঁ তাত একো বেয়া নাই। আমি কওঁ অসমত যদি এক্টিং হওক বা কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি ক'লেতো অনলি এক্টিং বা ভিডিঅ' এটা বনোৱা নহয়। এইটো পেৰেণ্টছৰো অকণমান দায়িত্ব হ'ব, আৰু ল'ৰা ছোৱালী যিখিনি 18 বছৰ ওপৰখিনি তেওঁলোকে নিজে অনলাইন মানে চাব গ'লে কণ্টেণ্ট আপুনি কণ্টেণ্ট ক্ৰিয়েটৰে হয়, কিন্তু আমি এইটো লাইনৰ কাৰণে হয়নে নহয়, আমি সেই কামটো কৰি নিজেই ছেটিছফাইড হয়নে নহয়। জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা অভিনেতা আমাৰ বেদব্ৰত বৰা। আৰু নমস্কাৰ, আজি আমাৰ মাজত আছে অসমৰ এজন জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা অভিনেতা আমাৰ বেদব্ৰত বৰা, আৰু তেওঁক আমাৰ চেনেল লেচি বছৰলৈ স্বাগতম জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰী উপযোগী হোৱাকৈ দুই এটা আমি কথা পাতিম। গতিকে তোমালোক সকলোকে হয়তো নতুনকৈ পৰিচয় গাই দিয়া নিশ্চয় প্ৰয়োজন নাই, সকলোৱে নিশ্চয় চিনি পোৱাই। আৰু মই আপোনাক প্ৰথম এটা কথা সুধিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী এতিয়া HS পঢ়ি আছে বা HSৰ পাছত যিসকল ছাত্ৰ ছাত্ৰী এনেকৈ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ফিল্ডটোত হওক বা এক্টিঙৰ ফিল্ডটোত হওক আগবাঢ়িব বিচাৰে, মানে পঢ়াৰ সমান্তৰালকৈ তেওঁলোকে কেনেদৰে আগবাঢ়িব পাৰে বা সেইটো সম্ভৱনে? সম্ভৱে। কিয় সম্ভৱ? কাৰণ আমি যোনটো সময়ত পঢ়া শুনা কৰি আছিলোঁ স্কুল হওক কলেজত, তেতিয়া সেইখন সময়ত নাটকৰ আছিলে পৰিৱেশ, গানৰ পৰিৱেশ আছিলে, মইনা পাৰিজাতৰ পৰিৱেশ আছিলে। কিন্তু এতিয়া লাহে লাহে মইনা পাৰিজাত নোহোৱা হৈছে, কোনোবা ঠাইত প্ৰায় নাটকৰ পৰিৱেশ নোহোৱা হৈছে। এতিয়া বস্তুটো ডিজিটেল হৈ গৈছে। যদি তাতে কোনোবাই এখন শ্বৰ্ট ফিল্ম বনাব বিচাৰিছে, তাতে কোনোবাই বেলেগ ধৰণৰ য'ত পজিটিভ কিবা এটা থকা বনাব বিচাৰিছে, মই ভাবোঁ তাত একো বেয়া নাই। খালি সেইটো পেৰেণ্টছৰো অকণমান দায়িত্ব হ'ব, আৰু ল'ৰা ছোৱালী যিখিনি 18 বছৰ ওপৰখিনি তেওঁলোকে নিজেতো বুজিয়ে পাব যে তেওঁলোকৰ পঢ়াটোত যাতে ইম্পেক্ট নপৰক, আৰু সেইটো সমান্তৰালভাৱে তেওঁলোকে যাতে লৈ যাব পাৰে। সেইটোৱে। আৰু যদি আমি কওঁ অসমত যদি এক্টিং হওক বা কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি ক'লেতো অনলি এক্টিং বা ভিডিঅ' এটা বনোৱা নহয়, ধৰি লওক স্ক্ৰিপ্ট লিখা বা তেনেকুৱা ধৰণৰ বহুতখিনি ফিল্ড জড়িত হৈ থাকে, বা এডিটিং হওক বা বহুতখিনি কথা। আমাৰ অসমত কেনেকুৱা ধৰণৰ স্ক'প আছে বা স্ক'প আছেনে অসমত হওক, বা অভাৰঅল তাৰ দ্বাৰা জীৱিকা মানে হেৰি কৰিব পাৰিনে? হয়, বৰ্তমান সময়ত আপোনাৰ কি হৈছে, বৰ্তমান সময়ত আপোনাৰ লাইনবিলাকৰ স্ক'প আৰু বাঢ়ি গৈছে আগতকৈ। এইটো বছৰতে চাগে 4খন অসমীয়া চিনেমা এনেকুৱা চিনেমা হৈছে য'ত 1 কোটি টকাৰ বেছি ব্যৱসায় কৰিছে। সেইটো এইবাৰ চাগে প্ৰথমবাৰ হৈছে 2025 বৰ্ষত। সেই তাৰ মাজতে আপোনালোকে বৰ্তমান সময়ত আমি অভিনয়টোক জীৱিকা হিচাপে ল'ব পাৰোঁ, কিন্তু আটাইতকৈ ডাঙৰ কথা অভিনয় হওক বা কণ্টেণ্ট ক্ৰিয়েশ্যনটোক আমি জীৱিকা হিচাপে লোৱাৰ আগত এইটো ভাবিব লাগিব যে আমি এইটো লাইনৰ কাৰণে হয়নে নহয়, আমি সেই কামটো কৰি নিজেই ছেটিছফাইড হয়নে নহয়। চাব গ'লে এতিয়া আপুনিও শিক্ষক হয়, কিন্তু আপোনাৰ শিক্ষকৰ প্লেটফৰ্মটো হৈছে অনলাইন, মানে চাব গ'লে আপুনি কণ্টেণ্ট ক্ৰিয়েটৰে হয়, কিন্তু আপোনাৰ ক্ৰিয়েশ্যনৰ মাধ্যমটো হৈছে যে আপুনি পঢ়ুৱাই। খালি আপুনি কোনো বিদ্যালয় বা মহাবিদ্যালয় নহয়, আপুনি নিজৰ জেগা এটাৰ পৰা বহুত ল'ৰা ছোৱালীক আপোনালোকে পঢ়ুৱায়। তো সেই তেনেকুৱা ধৰণে যে, কাৰণ আপুনি ভাবি লৈছে যে মই এজন শিক্ষক হ'ম, খালি আপোনাৰ বস্তুটো বেলেগ। ঠিক তেনেকৈ যদি নিজৰ সেই গ'লটো উলিয়াই ল'ব পাৰি যে মই কি কৰিম, মানে এনেকুৱা হ'ব নালাগে কণ্টেণ্ট ক্ৰিয়েশ্যনটো জাষ্ট আপুনি কৰাক দেখি মই কৰিবই লাগিব, কাষৰ ঘৰৰ ল'ৰাটোৱে কৰিছে কাৰণে নকৰিবই লাগিব, তেনেকুৱা কথা নাইকিয়া। কোনোবাই মানে নীট দিব পাৰে, কোনোবাই JEE দিব পাৰে, কাৰোবাৰ ইঞ্জিনিয়াৰ হ'বলৈ মন যাব পাৰে, ডাক্তৰ হ'ব মন যাব পাৰে, কাৰোবাৰ খেতিয়ক হ'ব মন যাব পাৰে। চবৰে বেলেগ বেলেগ থাকে। যদি কোনোবাই জেনুইনলি ভাবে যে মই কণ্টেণ্ট ক্ৰিয়েট কৰিব বিচাৰোঁ বা মোৰ সেই এটা আছে যে ভোক এটা আছে, মানে তেতিয়া আহি গ'লেই হ'ল। সেইটো ফমো টাইপ হ'ব নালাগে, ফমো হ'ব নালাগে যে চবেই কৰি আছে ইঞ্জিনিয়াৰিং কৰিব লাগে বা এনেকুৱা কথা নাইকিয়া। যদি আমাৰ তাতো এটা সময়ত আছিলে যে আপোনাৰ মেট্ৰিকৰ পিছত যদি আপোনাৰ মেথছত আছে, এডভান্স মেথছত যদি 100 পাইছে, তেনেহ'লে ছায়েন্স ল'বই লাগিব। তো সেইটো থাকিব নালাগে, যাৰ যিহত মন মানে সেইটো হ'ব লাগে। আৰু এতিয়া যদি বিশেষকৈ আমি যদি ছাত্ৰ জীৱনৰ কথা কওঁ, ছাত্ৰ জীৱনতো এতিয়া ক'ভিডৰ পাছৰ পৰাতো মোবাইলটো একদম মানে সকলোৰে কাৰণে জৰুৰী প্ৰয়োজনীয় হৈ পৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ঠিক একেদৰে তেওঁলোকে মোবাইলৰ ভাল দিশ মানে বেয়া দিশ ভাল দিশ দুয়োটাই আছে। গতিকে ছ'চিয়েল মিডিয়াৰ দ্বাৰাও তেওঁলোক ইনফ্লুৱেঞ্চ হয় বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা হৈছে। গতিকে ছ'চিয়েল মিডিয়াও ভাল দিশ বেয়া দিশ দুয়োটাই আছে। গতিকে ভাল দিশখিনি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে? বেয়া দিশটোতো ডেফিনেটলি সেইটোৱে বস্তুটো যে চব বস্তুৰে ভাল বেয়া থাকিবই। আমি দা এখন দিলে মানুহ কাটিব পাৰোঁ আৰু আমি জেওৰাও দিব পাৰোঁ। তো ডিপেণ্ড কৰে যে আমি ইউজ কেনেকৈ কৰি আছোঁ। এটাটো প্ৰথম কথা সেইটো। আৰু ছেকেণ্ড কথাটো হৈছে ছ'চিয়েল মিডিয়াত সেই বস্তুখিনিক তেওঁলোকে চোৱা, যোনখিনি বস্তুৰ পৰা তেওঁলোক জেনুইনলি তেওঁলোকৰ প্ৰফিট হয়, মানে সেইটো লাগিলে আপোনালোকৰ চেনেল হওক বা বেলেগ ধৰণৰ কণ্টেণ্টেই হওক, মানে সেই তাৰ মাজতে এণ্টাৰটেইনমেণ্ট লাইনৰো হ'ব পাৰে। সেইখিনিক চুজ কৰাটো বহুত মানে আজিকালি বেছি ৰেয়াৰ হৈ গৈছে। সেইটো মোৰ মতে বেছি স্মুথ হ'ব লাগে যে কাক আমি চাই আছোঁ। মানে ভালটোতো তোমাকে পাওঁ পৰা একদম আৰম্ভ কৰি এতিয়া এজ এ এক্টৰ হওক, এজ এ স্ক্ৰিপ্ট ৰাইটাৰ হওক, এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ
বা এজ এ ইনফ্লুৱেঞ্চাৰ আপোনাৰ যাত্ৰাটোৰ বিষয়ে চমুকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব নেকি? মইতো এইটোৱে ক'ম যে মই মোৰ জীৱনৰ যিটো এম ইন লাইফ থাকে ন, আমি 9-10ত যিটো এছে লিখোঁ, মই 9-10ত এনেই লিখিছিলোঁ, কিন্তু মই বহুত দেৰিকৈহে গম পাইছোঁ যে মোৰ এম ইন লাইফটো কি হয়। তো মই ছাত্ৰ ছাত্ৰীক এইটোৱে কওঁ যে নিজৰ এইমটো কি হয় সেইটো বিচৰাহে জীৱনৰ আটাইতকৈ ডাঙৰ কাম। এইমটো বিচৰাৰ পিছত ষ্ট্ৰাগল কৰাটো একো ডাঙৰ কাম নহয়, মানে সেইটোত ষ্ট্ৰাগল কৰি থাকিব মন যায়, কিন্তু আমি কি হ'ম মানে বা আমি আৰু কোনটো লাইনত গ'লে আমাৰ কাৰণে ভাল, আমাৰ বেষ্ট ভাৰ্জনটো কি হয়, সেইটো লোৱাহে জীৱনৰ আটাইতকৈ ডাঙৰ মানে কঠিন কাম, মানে সেইটোহে। তো মই ভাবোঁ চবেই সেইটোত ফ'কাছ কৰক যে আপোনালোকৰ এইমটো কি হয়। আৰু মোৰ ঠিক যেনেকৈ আপোনাক ক'লোঁ যে মইতো বহুত দেৰিকৈ গম পালোঁ যে মই চাগে এই লাইনটোৰ কাৰণেই হয়, মোৰ বেদব্ৰতৰ বেষ্ট ভাৰ্জনটো এইটোৱে হয়। আজি যদি মানে বেলেগ লাইনত গ'লোঁ হয়, খুব বেছি বেয়া কিবা এটা কৰি থাকিলোঁ হয় চাগে। এনে আপুনি আৰম্ভণিটো কেতিয়াবা এনেই কৰিছিলে? মই 19 চনৰ পৰা ইউটিউবত কণ্টেণ্ট বনোৱা, কিন্তু মই এতিয়াও কওঁ যে মই ইউটিউবত কণ্টেণ্ট এবছৰৰ মূৰত, 5 মাহৰ মূৰত, 1.5 বছৰৰ মূৰতো বনাওঁ, যেতিয়া মোৰ বনাব মন যায়। তো মোৰ কাৰণে ইউটিউবটো কেতিয়াও ফমো নহয় যে মই কণ্টেণ্টৰ মাজত হেৰাই যাম নেকি নতুন কণ্টেণ্ট ক্ৰিয়েটৰখিনিৰ মাজত। তো মোৰ যেতিয়া মোৰ এটা কাহিনী ক'বলৈ মন যায় মই তেতিয়াই কওঁ। চ' মোৰ ইউটিউব আৰম্ভণি হৈছিল 19ৰ পৰা, আৰু এতিয়া আপোনাৰ 25 পালে, কিন্তু মোৰ তাত খুব বেছি চাগে 60টামান ভিডিঅ' হ'ব চাগে। এতিয়া শেষত আপোনাক এটা প্ৰশ্ন সুধোঁ, তাৰে আমি আজি ভিডিঅ'টো সামৰণি মাৰিম। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়াটো ইম্পৰ্টেণ্ট, যি ফিল্ডতে নাযাওক, পাছৰ পৰ্যায়ত খেলুৱৈ হওক বা কণ্টেণ্ট ক্ৰিয়েটৰ হওক, কিন্তু আমাৰ পঢ়াটো ছাইড বাই ছাইড নিব লাগিব। কাৰণ পঢ়াৰ দ্বাৰা যে অনলি জবটোৱেই আমাৰ মেইন আল্টিমেট টাৰ্গেট সেইটো হ'ব নালাগে, বা অধ্যয়নৰ আমিতো সদায় কওঁ। গতিকে শেষত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কি ক'ব? পঢ়াটো যে মিলাই ৰাখিব লাগে, যি ক্ষেত্ৰতে আগবাঢ়িব নিবিচাৰে লাগিলে পঢ়াটো মেইন ইম্পৰ্টেণ্ট। মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে কওঁ যে এইটো কাৰণেই পঢ়িব লাগে, পঢ়িলে মানুহ হয়, আৰু মানুহে সকলো কৰিব পাৰে। তো সেইটো কাৰণেই পঢ়িব লাগে। মানে মানুহ হ'লেহে আপুনি কণ্টেণ্ট ক্ৰিয়েশ্যন হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, ডাক্তৰ হ'ব পাৰে, শিক্ষক হ'ব পাৰে। আজি আপুনি যিটো কৰি আছে, আপোনাৰ ৱাইফে কৰি আছে, আজি চবেই আমি বেলেগ বেলেগ লাইনত যি কৰি আছোঁ, তাৰ মেইন ৰিজনটো যে আমি পঢ়িব লাগিব, আৰু পঢ়িলে মানুহ হয়। আৰু প্ৰত্যেকজন এনেকুৱাও নহয় যে প্ৰত্যেকজন ভাল মানুহ যে সাংঘাতিক শিক্ষা আছে তেনেকুৱা নহ'বও পাৰে, কিন্তু সেই আজিকালিৰ যুগত এটা লেভেললৈকে আমি পঢ়িব লাগিবই, তাৰপিছত আমি নিজৰ নিজৰ লাইন লোৱাটো হেৰি। হয়, আজি ছাত্ৰ ছাত্ৰীসকলে হয়তো ভিডিঅ'টো ভাল পালা, ভিডিঅ'টোত বহুতখিনি কথা শিকিব পাৰিলা, আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা। আৰু আপোনাক এইখিনি সময় দিয়াৰ কাৰণে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।